ৰকিবুল হুছেইন 8 লাখ ভোটৰ ব্যৱধানত পৰাস্ত হ'ব। হাৰিব নিশ্চিন্ত আৰু এই কথা হুকুৰালী জয়ী হ'ব পাৰে, কিন্তু ৰকিবুল হাৰিবই। পাৰে তথাপিও ধুবুৰী লোকসভাক ৰকিবুলক ভোট নিদিয়ে। ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পাছত এতিয়া পুনৰ গৰম হৈ উঠিছে নিৰ্বাচনী বতাহ। আজি ধুবুৰীৰ বিধায়ক নজৰুল হকে তীব্ৰ সমালোচনা কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক। বিধায়ক হকে কয় যে ৰকিবুল হুছেইন মন্ত্ৰী থকা সময়ত BTCৰ গোষ্ঠীগত সংঘৰ্ষৰ সময়ত লণ্ডনলৈ গৈছিল অলিম্পিক চাবলৈ, গতিকে তেনে লোক এজনক ৰাইজে ভোট নিদিয়ে। মোৰ জীৱনত যিমান ইলেকশ্যন লৰিছোঁ আটাইতকৈ এই ইলেকশ্যনটোৰ মজা বেছি। এইকাৰণে মই প্ৰথমতে বিচাৰিছিলোঁ, আল্লাহৰ ওচৰত দোৱাও কৰিছিলোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ লোকসভাৰ প্ৰাৰ্থী হ'ব লাগে। ইয়াৰ যিবিলাক কুকৰ্ম আছিল, 15 বছৰ মন্ত্ৰী থকা অৱস্থাত মাইনৰিটিৰ কাৰণে কি কৰিলে, ধুবুৰী ইনচাৰ্জ মন্ত্ৰী আছিল, PNRD এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ মন্ত্ৰী আছিল, তেখেতে কি কৰিছিল পইচা লোৱাৰ বাহিৰে পাব্লিকৰ হিতে অসমৰ জনসাধাৰণৰ কাৰণে এটাও কাম কৰা নাছিল, যাৰ কাৰণে এইবাৰ ইলেকশ্যনটো ইমান ভাল লাগিছে। আৰু ইমান ভাল লাগিছে তেখেতক মই আজমল চাহাবক সমালোচনা কৰা বাদ দি তেখেতৰ ঘৰটো বচাবলৈ অনুৰোধ জনাইছোঁ। ডেইলি হাজাৰ কংগ্ৰেছী এক্সপিৰিয়েঞ্চ কেণ্ডিডেট, টিকেট লৈ হেৰা ব্যক্তিসকল, পঞ্চায়তৰ জিলা পৰিষদৰ মেম্বাৰ, ব্লক প্ৰেচিডেণ্ট, পঞ্চায়তৰ প্ৰেচিডেণ্ট, কাউন্সিলাৰ, তাৰ জেনেৰেল ছেক্ৰেটাৰী, ইউথ, NSI, জিলা কমিটি, গোটেই মানুহখিনি আহি তাৰ বিৰুদ্ধে খং কৰি পদত্যাগ কৰি আছে। কিছুমানে UDFৰ হৈ কাম কৰি আছে, কিছুমানে আমাৰ দলত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আছে। তাৰ ঘৰটো মই বচাবলৈ তেখেতক অনুৰোধ জনাইছোঁ, নহ'লে তেখেতৰ পুলিং এজেণ্ট যে দিব সেই মানুহ নাথাকিব। কমচে কম পুলিং এজেণ্ট দিয়াত 300-400 মানুহ অন্তত ৰাখিব লাগে। ৰকিবুল হুছেইন ডাঙৰীয়াই সদায় AIDFৰ মাননীয় মানে বদৰুদ্দিন আজমলক সদায় মানে কটুকতা উচ্চাৰণ কৰি আছে। এইকাৰণে আজমল ডাঙৰীয়াৰ বিৰুদ্ধে তেখেতসকলৰ কোনো ইছ্যু নাই। আজমল ডাঙৰীয়াৰ ছবিটো যদি বেয়া খাৰাপ কৰিব নোৱাৰে, তেনেহ'লে কি লৈ ৰাইজৰ ওচৰত যাব? এই ৰাইজৰ আজমল চাহাবৰ কেছ নাই বুলি কৈছে, ধুবুৰী ফুলবাৰী ব্ৰিজ বনাইছে বুলি কৈছে। মই ৰকিবুল ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ, আহ্বান জনাইছোঁ, কঠোৰ চেলেঞ্জ দিছোঁ। যদি ৰকিবুল হুছেইন পাব্লিকলি এটা ডিবেটৰ ইন্তজাম কি নকৰে, তেখেতৰ ডকুমেণ্টছ লৈ আহক। আমাৰ AIDFে কেছ কৰিছে নে নকৰিছে, ধুবুৰী ফুলবাৰী ব্ৰিজ গোটেই পৃথিৱী জানে। আজমল ডাঙৰীয়া এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ ডাঙৰ ব্ৰিজ আনি আছে। পাৰ্লিয়ামেণ্টত 36বাৰ তেখেতে উত্থাপন। আজমল ডাঙৰীয়া ধুবুৰীৰ মানুহৰ বাবে কি উন্নতি কৰিলে আৰু ৰকিবুলে কি কৰিলে, কি ক'ব? ৰকিবুল 15 বছৰ আছিল যেতিয়া আমাৰ আকস্মিক এটা গোষ্ঠী ভাইলেঞ্চ আছিল, তেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াই এইখিনি বাদ দি তেখেতে লণ্ডনত গৈছে অলিম্পিক খেল চাবলৈ। তাৰ কাৰণে BTCৰ যেতিয়া কেম্পবিলাকত পৰিদৰ্শন কৰিছে, প্ৰত্যেকটাতে পহুখা দেখাইছে। তেতিয়া মই কংগ্ৰেছত আমাৰ গৃহমন্ত্ৰী মাননীয় P. চিদাম্বৰম, তেতিয়াৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং, ৰাহুল গান্ধী ডাঙৰীয়া আহিছিল, মই লগত আছিলোঁ। ৰকিবুল হুছেইনক প্ৰত্যেক দিনে পাব্লিকে বিলেচিপাৰাত গৌবেক দিছিল, হাতীদুৰাত গৌবেক দিছিল, ৰকিবুল হুছেইনক গালি পাৰিছিল। গণ্ডাৰ বুলি মানুহে থিংকিং কৰিছিল। সেইজন ব্যক্তিৰ কথা কোনো ডেভেলপমেণ্ট কৰিব পৰা নাই। দেখা গৈছে ৰকিবুল হুছেইনে আমাৰ ধুবুৰীৰ ইনচাৰ্জ মন্ত্ৰী আছিল। সেই সময়ত মানে কংগ্ৰেছৰ মানুহে কৈ আছে, ইনচাৰ্জ মন্ত্ৰী থাকোঁতে আবুল মিয়া আৰু শাবানা আক্তাৰ আৰু যিখিনি বৰ্তমান পদত্যাগ কৰিছে আলতাফ হোসেন, তেখেতৰ খাস ব্যক্তি, জিলা যুৱ কমিটিৰ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী আৰু জিলা পৰিষদৰ উপসভাপতি, তেখেতে পৰহি হাতীৰপুৰত বক্তব্যত কৈছে যে ৰকিবুল হুছেইন আহিছে, পাৰ্টি অফিচত কোনোদিন বহা নাই, চাৰ্কিট হাউচত বহিছিল, DCৰ পৰা, PDৰ পৰা, COৰ পৰা, BDOৰ পৰা পইচা কালেকশ্যন কৰি ৰাতিৰ চাৰ্কিট হাউচত বহি DC BDOৰ পৰা পইচা সংগ্ৰহ কৰি গুচি যায় বুলি অভিযোগ উত্থাপন কৰি লগতে বিধায়ক হকে কয়, ধুবুৰীত হয়তো হুকুৰালী জয়ী হ'ব পাৰে, কিন্তু ৰকিবুল হুছেইনক ৰাইজে ভোট কেতিয়াও নিদিয়ে। লেলিৰ হত্যাকাণ্ডক লৈ ডিটেনশ্যন কেম্প আৰু BTADৰ যিখন মানে কাজিয়া, সেই সময়ত ৰকিবুল হুছেইনে ভাবি মন্ত্ৰী আছিল ধুবুৰীৰ। কি কৰিলে তেওঁ? ৰকিবুল হুছেইন কি কৰিছে গোটেই ধুবুৰী পাব্লিকে দেখি আছে, যাৰ কাৰণে কৰিব পৰা নাই, যাৰ কাৰণে কংগ্ৰেছী মানুহ কৈছে এই গণ্ডাৰক ভোট দিয়াতকৈ ঘৰটো বহি থাকাই ভাল। যিহেতু গণতান্ত্ৰিক ৰাইট, কোনোৱে ৰকিবুলক ভোট নিদিয়ে। দলে দলে কংগ্ৰেছী বন্ধুসকল আমাৰ দলত আহি আছে, পদত্যাগ কৰি আছে, আমি মেনেজমেণ্ট কৰি আছোঁ। এইবাৰ তিনিকুণীয়া ৰাজনীতি হ'ব। আহ্বান জনাম গোটেই কংগ্ৰেছ 300 মান কংগ্ৰেছত থাকক,
ৰকিবুলৰ কমচে কম পুলিং এজেণ্টত ইয়াৰ মানুহবিলাক থাকিব। বাকী এইবাৰ তিনিকুণীয়া ৰাজনীতি হ'ব, আপোনাৰ যুঁজখন কাৰ লগত হ'ব? কোনো তিনিকুণীয়া ৰাজনীতি নহয়, চিম্পুল অংক। যদি কোনোবাই বিয়োগ মাইনাছ অংক ভালকৈ জানে তেনেহ'লে ক'ব পাৰিব, যিহেতু এটা বিজেপিৰ ভোট আছে, বিশেষকৈ ভাৰতবৰ্ষৰ আৰু অসমৰ যিটো মেৰু বিভাজন নীতি আৰু আপোনাৰ জাতি জনগোষ্ঠীক লৈ যিকোনো বিজেপি ৰাজনীতি কৰিছে, এই ক্ষেত্ৰত বিজেপিৰ হিন্দু ভোটখিনি ইনটেক আছে। কিছু আজমল ডাঙৰীয়া পাব, ৰকিবুলে এটাও নাপায়। বিজেপি ছেকেণ্ডত থাকিব, ৰকিবুল হুছেইন ডাঙৰীয়া 7 পৰা 8 লাখ ভোটৰ ব্যৱধানত হাৰিব নিশ্চিন্ত। আৰু এই কথাখিনি মোৰ নহয়, কংগ্ৰেছৰ যিমান মানুহ আছে ৰকিবুল ডাঙৰীয়াৰ লগত যিখিনি বৰ্তমান ৰাতি এতিয়া যিখন মিটিং কৰি আছে, যি নোট ডাউন কৰি আছে, কি কথা ক'ব, কি সমস্যা, কেনেকৈ মিটিং চলাব, সেই ব্যক্তিসকলেও ৰকিবুলক ভোট নিদিয়ে। লগত আছে, উপায় নাই। পঞ্চায়ত প্ৰতিনিধিক ইতিমধ্যে 5,000 জিলা পৰিষদৰ টিকেট বিক্ৰী কৰিলে। এটা পঞ্চায়তত, এটা কনষ্টিটুৱেঞ্চিত 4টা জিলা পৰিষদৰ টিকট ই 50 জনৰ ওপৰত টিকেট দিছে। ইয়াক কৈছে তোমাৰটো ফাইনেল, তাক কৈছে তোমাৰটো ফাইনেল, মোৰ মিটিঙত টকা খৰচ কৰা। যিবিলাকে টকা দিব নোৱাৰে সেইবিলাকক গালি দিয়ে। পৰহি চাপৰত যাই বহিছিল, কংগ্ৰেছ কৰ্মীসকল লৈ গৈছিল যে অমৃত বাদশাহ এটা জুনিয়ৰ ল'ৰা, তাৰ আণ্ডাৰত আমি কেনেকৈ ইমান ছিনিয়ৰ মানুহ, ইণ্টেলেকচুৱেল পাৰ্চন আমি কেনেকৈ থাকিম। কৈছে আপোনালোক মোৰ বিৰোধ কৰিব, মই জানো আপোনালোক কাম নকৰে, আপোনালোক ওলাই যাওক। থাকিলে অমৃত বাদশাৰ তলতে থাকিব লাগিব। হাতীৰদুৰত যিখন হেলিকপ্টাৰ প্ৰগ্ৰাম কৰিছিল, মই গৈছিলোঁ, কংগ্ৰেছী ল'ৰাই আহি মোক কৈছিল, মই মিটিঙত বক্তব্যত কৈছিলোঁ, মিটিঙৰ খৰচৰ কোনো পইচা দিয়া নাই, পেণ্ডেলটো বনাইছে, পইচা লাগিব না। ৰকিবুলৰ ঘৰত, গৌৰীপুৰৰ ঘৰত পইচা ল'বলৈ আহিছে, তেখেতে গালি পাৰিছে। তেতিয়া ল'ৰাবিলাক টেবুলত থাপৰা থাপৰি কৰিছিল, তেতিয়া 1 লাখ টকা দিছিল আৰু কৈছিল যিবিলাকে অহা দিনত পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ টিকেট, কাউন্সিলৰ প্ৰেচিডেণ্টৰ টিকেট ল'ব, এইবিলাকৰ পৰা যাই পইচা ল'ব। আজিলৈ 1 মাহ 10 দিনত 1 টকা খৰচ কৰা নাই। কংগ্ৰেছ বন্ধুসকলক, কংগ্ৰেছত আছিলোঁ, মোৰো বেয়া লাগে। আমাৰ ধুবুৰীৰ পৰা আৰম্ভ কৰি যিমানখিনি আছে সবকে দিছে। গোলগঞ্জৰ বিধায়ক খালি কান্দি ফুৰি আছে, চাব আপোনালোক ইণ্টাৰনেলি ফোন কৰি। তাক দায়িত্ব দিছে গৌৰীপুৰ গোলগঞ্জ চলাব লাগিব, এই পইচা ক'ত পাব? তাক 1.5 কোটি খৰচ কৰিবলৈ দিছে, সিও নাৰাজ। গোটেই কংগ্ৰেছী মানুহখিনিক কালেকশ্যন কৰি লৈ যাব, ইলেকশ্যনত হাৰিব আৰু 20 বছৰে 50 বছৰ। ৰকিবুল হুছেইনে যদি ধুবুৰীত যদি MP হয় কি কৰিব? কোনো পচিবিলিটি নাই। ৰকিবুল হুছেইন MP নহয়, শুকুৰ আলী হ'ব পাৰে, তথাপিও ধুবুৰী লোকসভাক ৰকিবুলক ভোট নিদিয়ে। ৰকিবুলক কোনো পৰ্যায় নিদিয়ে, যিজন মাইনৰিটিৰ শত্ৰু, যিজনে কেবিনেট মন্ত্ৰী থাকি ডিচিশ্যন 5 মিনিটৰ কেবিনেট ডিচিশ্যন লৈ ডিটেনশ্যন কেম্প, ডি ভোটাৰ, পাৰ্টালেণ্টৰ ব্যৱস্থা কৰিব পাৰিলে হয়। যিবিলাকক ব্ৰিটিছৰ গোষ্ঠী সংগঠন মাৰিলে, ছিদ্দিক আহমেদ ডাঙৰীয়া যেতিয়া নাৰায়ণগুৰিত যাই এৰেষ্ট কৰাইছিল, ৰকিবুল হুছেইন তেতিয়া মই কংগ্ৰেছত। ধুবুৰীৰ পৰা অপিয়ল হকৰ ৰিপৰ্ট, এনি ভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.